Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে When Lovelina Borgohain won Arjun Award. Lovelina Borgohain কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? মনগলে কাৰেক্ট আনসাৰটো অপচন এ 2020 2020 চনত লভলিনা বৰগোহাঁয়ে অৰ্জুন বঁটা লাভ কৰিছিল। তেওঁ 2020 চনত অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী ব্যক্তি আছিল। তেওঁ বক্সিংত 2020 অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তৃতীয় গৰাকী বক্সাৰ আছিল। নেক্সট কোৱেশ্চনটো হৈছে Who killed বদন বৰফুকন? বদন বৰফুকনক কোনে হত্যা কৰিছিল? মনগল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ৰূপ সিং সুবেদাৰ। অসমত মানসকলক নিমন্ত্ৰণ দিয়া ব্যক্তিজন আছিল বদন চন্দ্ৰ বৰফুকন। তেওঁ ৰাজ্যৰ লগত প্ৰতাৰণা কৰাৰ ফলত 1818 চনত ৰূপ সিং সুবেদাৰৰ হাতত মৃত্যু হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে পণ্ডিত মদন মোহন মালবিয়া is credited with popularizing which of the following slogan? তলৰ কোনটো স্লোগান জনপ্ৰিয় কৰাৰ কৃতিত্ব পণ্ডিত মদন মোহন মালবিয়াক দিয়া হৈছে? নগলে কাৰেক্ট আনসাৰটো অপচন ডি সত্যমেৱ জয়তে। পণ্ডিত মদন মোহন মালবিয়াই 1918 চনত সত্যমেৱ জয়তে স্লোগান দিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who among the following was the first Indian to unfurl the tricolor on foreign land? বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথম ভাৰতীয়জন তলৰ কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভিকাজি কামা। মনগল ভিকাজি কামা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ 1907 চনৰ 21 আগষ্টত জাৰ্মানীত ভাৰতৰ তিৰংগা উন্মোচন কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which monument was built to welcome King George V and Queen Mary? ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীক আদৰিবলৈ কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ গেটৱে অফ ইণ্ডিয়া। ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণৰ সময়ত এই তোৰণ নিৰ্মাণ কৰিছিল। এই তোৰণ 1911 চনত বম্বেত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল। নেক্সট কোৱেশ্চনটো চাওঁ Which of the following signed ended the first Anglo-Burmese war? তলৰ কোনটো স্বাক্ষৰিত হোৱাৰ লগে লগে প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ অন্ত পৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ ট্ৰিটি অফ ইয়াণ্ডাবু। বন্ধুসকল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইংৰাজ আৰু বাৰ্মি সৈন্যৰ মাজত আৰু এই সন্ধিটো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। এই সন্ধিটো স্বাক্ষৰিত হোৱাৰ পিছতে প্ৰথম এংলো-বাৰ্মিজ যুদ্ধ অন্ত পৰিছিল। Next question to হৈছে Which newspaper was founded by Mahatma Gandhi in South Africa in 1903? 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডিয়ান অপিনিয়ন। 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল 1903 চনৰ 4 জুনত মহাত্মা গান্ধীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সেই দেশৰ ভাৰতীয়সকলৰ নাগৰিক অধিকাৰ দাবীত দক্ষিণ আফ্ৰিকাত তেওঁৰ ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে চম্পাৰণ সত্যাগ্ৰহ ৱাজ লঞ্চ ইন হুইচ অফ দ্য ফলোইং ইয়েৰ? কোনটো বছৰত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1917। বিহাৰৰ চম্পাৰণ জিলাৰ পৰা মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু এই সত্যাগ্ৰহ তেওঁ 1917 চনৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who among the following was called as অজাত শত্ৰু by গান্ধীজী? তলত দিয়াসকলৰ ভিতৰত কাক গান্ধীজীয়ে অজাত শত্ৰু বুলি অভিহিত কৰিছিল? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গান্ধীজীয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক অজাত শত্ৰু যাৰ কোনো শত্ৰু নাছিল বুলি অভিহিত কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the name of the Parva of Mahabharata which mentions the valor of Bhagadatta?
ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি দ্ৰোণা পৰ্ব দ্য বুক অফ দ্ৰোণা অনুগল ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটো হৈছে দ্ৰোণ পৰ্ব বা দ্ৰোণৰ পুথি এই দ্ৰোণ পৰ্বত দ্ৰোণাচাৰ্য আৰু ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে এনাৰ্জি that is produces commercially from coal is called কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তিক কি বুলি কোৱা হয় অনুগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি থাৰ্মেল এনাৰ্জি কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তিক তাপ শক্তি বা থাৰ্মেল এনাৰ্জি বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে which of the following is a non renewable source of energy তলৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস অনুগল কাৰেক্ট আনসাৰটো অপচন ডি কয়লা কয়লাটো হৈছে শক্তিৰ অনৱীকৰণযোগ্য উৎস নেক্সট কোৱেশ্চনটো হৈছে what was the common language used in Kamrup inscription কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি সংস্কৃত অনুকল কামৰূপ শিলালিপিত সাধাৰণতে সংস্কৃত ভাষাটো ব্যৱহাৰ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে who was the first speaker of the Lok Sabha of independent India স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি জিবি মালংকাৰ স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল জিবি মালংকাৰ অনুকল তেওঁৰ সম্পূৰ্ণ নামটো হৈছে গণেশ বাসুদেৱ মালংকাৰ নেক্সট কোৱেশ্চনটো হৈছে who appoints the attorney general of India ভাৰতৰ attorney general কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰটো অপচন সি প্ৰেসিডেন্ট অফ ইণ্ডিয়া অনুকল ভাৰতৰ attorney generalক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে সংবিধানৰ ৭৬ অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় কেবিনেটৰ অনুৰোধত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে attorney generalক নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটো হৈছে who can remove a high court judge উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপহৰণ কৰিব পাৰে কাৰেক্ট আনসাৰটো অপচন এ প্ৰেসিডেন্ট অন দা proposal of parliament passed by special majority অৰ্থাৎ বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত সংসদৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ৰিমুভ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who is the executive head of the state government ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন কাৰেক্ট আনসাৰটো অপচন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল ৰাজ্যখনৰ কাৰ্যবাহী মুৰব্বী হৈছে ৰাজ্যপাল অনুকল বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গোলাপ চন্দ্ৰ কাটাৰিয়া আপোনালোকে মনত ৰাখি থব কেতিয়াবা পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে where should sodium metal be stored sodium ধাতু ক'ত সংৰক্ষণ কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন বি কেৰাচিন অনুকল সোডিয়ামৰ দৰে ধাতুসমূহ কেৰাচিন তেলত সংৰক্ষণ কৰি ৰাখিব লাগে নেক্সট কোৱেশ্চনটো হৈছে প্লাষ্টাৰ অফ পেৰিছ ইজ মেড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ কৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জিপসাম কেলছিয়াম সালফেট ডাইহাইড্ৰেট বা জিপসাম 120 ৰ পৰা 180 ডিগ্ৰী সেলসিয়াছলৈ গৰম কৰি প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে scientific study of cells is called কোষৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো অপচন ডি সাইটোলজি বা কোষ বিজ্ঞান নেক্সট কোৱেশ্চনটো চাও লিটমাছ ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট লিটমাছ কিহৰ পৰা তৈয়াৰ কৰা হয় বা কিহৰ পৰা উলিওৱা হয় মনগলে কাৰেক্ট আনসাৰটো অপচন সি লাইকেন লাইকেন নামৰ উদ্ভিদৰ পৰা লিটমাছ তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is bee keeping called মৌ পালনক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ এপিকালচাৰ মৌ পালন কৰা অৰ্থাৎ বি কিপিংক এপিকালচাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে বুল ফাইটিং ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কান্ট্ৰি মহযুঁজ কোনখন দেশৰ জাতীয় খেল মনগলে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ স্পেইন স্পেইনৰ জাতীয় খেল হৈছে মহযুঁজ বা বুল ফাইটিং মনগল স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ আৰু ইয়াৰ মুদ্ৰা হৈছে ইউৰো আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে which of the following river does not originate in the hills of Arunachal তলৰ উল্লেখিত কোনখন নদীৰ উৎপত্তি
অৰুণাচলৰ পাহাৰত নহয় কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কলং নদী কলং নদীৰ উৎপত্তি অৰুণাচলৰ পৰা হোৱা নাই নেক্সট কোৱেশ্চনটো চাও ৱাক টাছাৰ এ wild silkworm is found in which of the following district in Assam উকটাছাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় কাৰেক্ট আনসাৰটো হ'ব অপচন এ ডিমা হাছাও উকটাছাৰ নামৰ বনৰীয়া ৰেচম কৃমিবিধ অসমৰ ডিমা হাছাও জিলাত পোৱা যায় Now question number 26 What is zero based budgeting শূন্য ভিত্তি বাজেট কি Correct answer to option B a tool for financial analysis শূন্য ভিত্তি বাজেট হৈছে বিত্তীয় বিশ্লেষণৰ এটা আহিলা Next question to হৈছে What is the largest public sector undertaking industry in India ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি Correct answer to option B IOCL ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটো হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড Next question to হৈছে Which of the following plans aimed at improving the standard of living কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য আছিল জীৱন ধাৰণৰ মান উন্নত কৰা Correct answer to option C fifth plan অনুকল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যটো আছিল জীৱন ধাৰণৰ মান উন্নত কৰা Next question to হৈছে Which of the following were the first two states in India which established পঞ্চায়তী ৰাজ তলৰ কোন দুখন ৰাজ্যই প্ৰথম পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল Correct answer to option B Rajasthan and Andhra Pradesh ৰাজস্থানৰ নগৰ জিলাত 1959 চনৰ 2 অক্টোবৰত প্ৰথম পঞ্চায়তী ৰাজ ৰূপায়ণ কৰা হৈছিল ইয়াৰ পিছত 1959 চনতে অন্ধ্ৰ প্ৰদেশতো পঞ্চায়তী ৰাজ ৰূপায়ণ কৰিছিল Next question to হৈছে What is the first universal bank in India ভাৰতৰ প্ৰথম সাৰ্বজনীন বেংক কোনটো Correct answer to option D ICICI Bank ভাৰতৰ প্ৰথমটো সাৰ্বজনীন বেংক হৈছে ICICI Bank Next question to হৈছে In which year was the National Stock Exchange established ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল Correct answer to option B 1992 অনুগল 1992 চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল ইয়াৰ লগতে মনত ৰাখিব ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্যালয় মুম্বাইত অৱস্থিত Next question to হৈছে Which railway station is a World Heritage Site in India কোনটো ৰেল ষ্টেচন ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ Correct answer to option D দাৰ্জিলিং হিমালয়ান ৰেলৱে দাৰ্জিলিং হিমালয়ান ৰেলৱে ষ্টেচনটো ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পিছৰ প্ৰশ্নটো হৈছে Since when has ration card been used in India ভাৰতত কেতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে Correct answer to option D Second World War অনুকল দ্বিতীয় মহাসমৰৰ পৰাই ভাৰতত ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে 1945 চনৰ 14 জানুৱাৰীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই আঁচনিখন প্ৰথম আৰম্ভ কৰা হৈছিল Next প্ৰশ্নটো হৈছে Which intergovernmental group has announced the minimum global tax on multinational companies আন্তঃচৰকাৰী গোটে বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে Correct answer to option B G7 G7 হৈছে কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান যুক্তৰাজ্য আৰু আমেৰিকাক লৈ গঠিত এটা আন্তঃচৰকাৰী সংস্থা আৰু এই সংস্থাটোৱে বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে Next questionটো হৈছে Which is the first green says special economic zone of India ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো Correct answer to option C কান্দিয়া গুজৰাট গুজৰাটৰ কান্দিয়া হৈছে ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল Next প্ৰশ্নটো হৈছে Which is the first সংস্কৃত film প্ৰথম সংস্কৃত চলচ্চিত্ৰ কোনখন Correct answer to option A আদি শংকৰাচাৰ্য আছিল প্ৰথমখন সংস্কৃত চলচ্চিত্ৰ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল GV আয়াৰে
আৰু এটো নিৰ্মাণ কৰিছিল তেও 1983 চনত পিছৰ প্ৰশ্নটো হৈছে where was the first film festival of India held ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ মুম্বাই ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ মুম্বাইত অনুষ্ঠিত হৈছিল এই চলচ্চিত্ৰ মহোৎসৱ 1952 চনৰ 24 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত হয় পিছৰ প্ৰশ্নটো হৈছে which is the first serialized animation film in India ভাৰতৰ কোনখন প্ৰথম ধাৰাবাহিক এনিমেচন চলচ্চিত্ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি গায়ব আয়া ভাৰতৰ প্ৰথমখন এনিমেচন ধাৰাবাহিক আছিল গায়ব আয়া মনগল এই চলচ্চিত্ৰখন প্ৰচাৰিত হৈছিল 1986 চনত আৰু ইয়াৰ পৰিচালক আছিল শুদ্ধসত্য বসু নেক্সট কোৱেশ্চনটো হৈছে which of the following academies is responsible for fostering the development of dance drama and music in India তলৰ কোনটো একাডেমি ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত দায়িত্ববাহী ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সংগীত নাটক একাডেমি মনগল নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত সংগীত নাটক একাডেমিৰ কাৰ্যালয় অৱস্থিত আৰু এই সংগীত নাটক একাডেমিটো হৈছে ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ দায়িত্ববাহী নেক্সট কোৱেশ্চনটো হৈছে the Rath Yatra at Puri is celebrated in honor of which Hindu deity ৰথ যাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় মনগল কাৰেক্ট আনসাৰটো অপচন বি জগন্নাথ মনগল জগন্নাথ হৈছে বিষ্ণু বা কৃষ্ণৰ এক ৰূপ আৰু এই ৰথ যাত্ৰাটো হিন্দু দেৱতাৰ জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় নেক্সট প্ৰশ্নটো হৈছে the দিঘলী পুখুৰী in Guwahati is associated with গুৱাহাটীৰ দিঘলী পুখুৰী কাৰ লগত জড়িত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভগদত্ত ভগদত্তৰ কন্যা ভানুমতী হয়ম্বৰৰ সময়ত এই দিঘলী পুখুৰীটো খন্দুৱাইছিল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which city hosts the national horticulture fair the largest horticulture fair in the country দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বেংগালুৰু পিছৰ প্ৰশ্নটো হৈছে in which year was the Bhagavad Gita first translated into English কোন চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হয় মনগল কাৰেক্ট আনসাৰটো অপচন বি 1785 1785 চনত চাৰ্লছ উইলকিনছে ভাগৱত গীতা ইংৰাজীলৈ অনুবাদ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে who wrote the famous novel আনন্দমঠ কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল মনগল কাৰেক্ট আনসাৰটো অপচন বি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বা বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল মনগল এই আনন্দমঠ উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল 1842 চনত নেক্সট কোৱেশ্চনটো হৈছে who is the writer of the book দেৱদাস দেৱদাস গ্ৰন্থখনৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি শৰৎ চন্দ্ৰ চট্টোপাধ্যায় দেৱদাস গ্ৰন্থখনৰ লেখক হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় পিছৰ প্ৰশ্নটো হৈছে which foundation instituted সৰস্বতী সন্মান annual award সৰস্বতী সন্মান বাৰ্ষিক বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কে বিৰলা ফাউণ্ডেশ্যন মনগল 1991 চনত কে বিৰলা ফাউণ্ডেশ্যনৰ উদ্যোগত সৰস্বতী সন্মান প্ৰতিষ্ঠা কৰা হয় ইয়াত 15 লাখ টকা আৰু প্ৰশস্তি পত্ৰৰ ফলক থাকে পিছৰ প্ৰশ্নটো হৈছে the battle of Plassey was fought in the year পলাশী যুদ্ধ কোন চনত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 1757 23 জুন 1757 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত এই পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে what is the name of the first Assamese printed book প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি মনগল কাৰেক্ট আনসাৰটো অপচন এ ধৰ্ম পুস্তক
আত্মৰাম শৰ্মাই অনুবাদ কৰা বাইবেলৰ অসমীয়া সংস্কাৰ ধৰ্মপুস্তকখনেই আছিল প্ৰথম অসমীয়া ছপা গ্ৰন্থ 1813 চনত এই গ্ৰন্থখন ছপা কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে Who wrote the বহল গ্ৰামাৰ of the Assamese language অসমীয়া ভাষাৰ বহল ব্যাকৰণ কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সত্যনাথ বৰা মনগল অসমীয়া ভাষাৰ বহল ব্যাকৰণখন সত্যনাথ বৰাই ৰচনা কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো হৈছে What language is found in the work of মাধৱ কন্দলী মাধৱ কন্দলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি কামৰূপী ল্যাঙ্গুৱেজ মাধৱ কন্দলীৰ ৰচনাত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ